স্থানীয় আমাৰ বিশ্ব শইকীয়াৰ বোৱাৰীয়েক ৰেখা শইকীয়া বাইদেউ আৰু তেওঁৰ পুত্ৰ ওচৰ দুগৰাকী ব্যক্তিৰ সৈতে বহুবাৰ বাঘটোৱে ছাগলী জীৱ জন্তু হত্যা কৰাৰ বাবে ফৰেষ্টৰ সৈতে যোগাযোগ কৰি বৰভেটি গেটৰ সমীপৰ এটি পিঞ্জৰা আনি আজি বাঘটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ফৰেষ্টৰ বিষয়াৰ সৈতে যোগাযোগ কৰাৰ পাছতো বৰ্তমানলৈকে ফৰেষ্টৰ কোনো বিষয়া উপস্থিত হোৱাহি নাই। তেখেতসকলে অহা পলম হ'ব বুলি কৈছে। কিন্তু বাঘটোৰ বিষয়ে চিন্তা কৰি বাঘটো জীৱিত ৰাখিবৰ কাৰণে ফৰেষ্টৰ বিভাগে সোনকালে বাঘটো লৈ যোৱাটো আমি 10-15 বছৰ আমি বহুত আতংকত ভুগি আছোঁ। গৰু ছাগলী বহুত আমাৰ অনিষ্ট কৰিছে। তাৰপৰা ইয়াত আমাৰ বাঘ লগাবলৈ কেইবাবাৰো গঁৰাল পাতিছিলে, কোনো লগাব সক্ষম নহ'ল। সেইকাৰণে আমি চিন্তা কৰিলোঁ কি আমি দুজনী মহিলাই আৰু এখেত তেওঁ আমি তিনিজনে সহযোগত আমি এটা গঁৰালৰ চিন্তা কৰিলোঁ। তাৰপিছত আমি ফৰেষ্টলৈ খবৰ কৰিলোঁ। ফৰেষ্টই আমাক ক'লে, তেওঁলোকে চালেহি জেগাডোখৰ তেওঁ কৈছে আমি বোম ফটকা বোলো আপোনালোকে বোম ফটকা একো মাৰিব নোৱাৰে, মুঠতে আপোনালোকে আমাক এটা গঁৰাল দিবৰ কাৰণে এটা ব্যৱস্থা কৰক। তাৰপিছত তেওঁলোকে ক'লে যে তোমালোকে এখন দৰখাস্ত আমালৈ লিখিব লাগিব। তাৰপিছত আমি এখন দৰখাস্ত লিখিলোঁ। দৰখাস্ত লিখাৰ পিছত তেওঁ ক'লে আপোনালোকে লৈ যাওক, আমি মাইকী মানুহ ক'তনো দিম। তাৰপিছত গৈ পেলাই পিছদিনা আমাক এটা গঁৰাল দিবলৈ সাজু কৰিলে। তাৰপৰা আমাক খবৰ দিলে তোমালোকে গঁৰালটো আমুকতে আছে, আমি দিবগৈ নোৱাৰোঁ, তোমালোকে লৈ যাহি। তাৰপিছত আমি ল'ৰা 3-4জনক বিচাৰ কৰি পেলাই আমি গাড়ী এখন পঠিয়াই গঁৰালটো অনাৰ ব্যৱস্থা কৰিলোঁ। কৰাৰ পিছত আমি গঁৰালটো ধৰিবলৈ কোনো মানুহ নাই। মাইকী মানুহ 4জনী আৰু পুৰুষ 2-3জনে গোট খাই পেলাই আমি গঁৰালটো পাতিবলৈ ল'লোঁ। তাৰপিছতে আমি আকৌ এটা ছাগলী ব্যৱস্থা কৰিলোঁ। ছাগলী ব্যৱস্থা কৰি পেলাই গাঁৱৰ ৰাইজৰ পৰা আমি বিচাৰ কৰিলোঁ যে তোমালোকে কিবা এটা পাৰা যদি দিয়াহঁত আমি বাঘটো ধৰিবলৈ অকণমান হেৰি হ'ম। তাৰপৰা তেওঁলোকে চবেই যি পাৰিছে দিছে আৰু দি পেলাই আমি গঁৰালটো পাতিলোঁ। বাঘটো ছাগলীটো 4 দিন হ'ল আজি লগা। দুপৰীয়া গধূলি সদায় আমি দুগৰাকী মহিলাই পানী আৰু পাত খোৱাৰ ব্যৱস্থা কৰি থাকোঁ। তাৰপৰা লাষ্টত আজি 4 দিনৰ মূৰত তেওঁ লাগিবলৈ সক্ষম হয়। পোহনীয়া জীৱ জন্তু আমাৰ বহুত খালে। এতিয়ালৈকে আমাৰ 9-10টামান মোৰ নিজৰে গৰু খালে। ছাগলী আমাৰ শেষেই কৰি দিলে আমাৰ এইটো অঞ্চলত। আমি কোনো বন বিভাগৰ পৰা আমি কোনো ক্ষতিপূৰণ পোৱা নাই। আগতে জনা হৈছিলে আৰু এজন ওচৰৰ ব্যক্তি এজনেও কথা পাতি তেওঁ গঁৰালো পাতিছিলে। তেওঁলোকে চাবলৈ আহে গুচি যায় আৰু তেনেকৈ কয় লাগিব আমি আমালৈ খবৰ দিবা নিম এনেকৈ বুলি কয় আৰু আমাক আৰু তেনেকৈ দি পেলাই আমাৰ তেনেকৈ ঠগি আছে আজি অতদিনে আৰু এতিয়ালৈকে অহা নাই। আমি এতিয়া খবৰ 6টা বজাতে আমি দিলোঁ বাঘটো লগাৰ পিছত। তেওঁলোকে কৈছে আমি গৈ আছোঁ এতিয়ালৈকে আহি পোৱাহি নাই। কিমান সময় হ'ল বাঘ পিঞ্জাবদ্ধ হোৱা? এতিয়া কিজানি 5:30, 3টা তেনেকুৱাতে লাগিছে স্থানীয় আমাৰ বিশ্ব শইকীয়াৰ বোৱাৰীয়েক ৰেখা শইকীয়া বাইদেউ আৰু তেওঁৰ পুত্ৰ ওচৰ দুগৰাকী ব্যক্তিৰ সৈতে বহুবাৰ বাঘটোৱে ছাগলী জীৱ জন্তু হত্যা কৰাৰ বাবে ফৰেষ্টৰ সৈতে যোগাযোগ কৰি বৰভেটি গেটৰ সমীপৰ এটি পিঞ্জৰা আনি আজি বাঘটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ফৰেষ্টৰ বিষয়াৰ সৈতে যোগাযোগ কৰাৰ পাছতো বৰ্তমানলৈকে ফৰেষ্টৰ কোনো বিষয়া উপস্থিত হোৱাহি নাই। তেখেতসকলে অহা পলম হ'ব বুলি কৈছে। কিন্তু বাঘটোৰ বিষয়ে চিন্তা কৰি বাঘটো জীৱিত ৰাখিবৰ কাৰণে ফৰেষ্টৰ বিভাগে সোনকালে বাঘটো লৈ যোৱাটো আমি 10-15 বছৰ আমি বহুত আতংকত ভুগি আছোঁ। গৰু ছাগলী বহুত আমাৰ অনিষ্ট কৰিছে। তাৰপৰা ইয়াত আমাৰ বাঘ লগাবলৈ কেইবাবাৰো গঁৰাল পাতিছিলে, কোনো লগাব সক্ষম নহ'ল। সেইকাৰণে আমি চিন্তা কৰিলোঁ কি আমি দুজনী মহিলাই আৰু এখেত তেওঁ আমি তিনিজনে সহযোগত আমি এটা গঁৰালৰ চিন্তা কৰিলোঁ। তাৰপিছত আমি ফৰেষ্টলৈ খবৰ কৰিলোঁ। ফৰেষ্টই আমাক ক'লে, তেওঁলোকে চালেহি জেগাডোখৰ তেওঁ কৈছে আমি বোম ফটকা বোলো আপোনালোকে বোম ফটকা একো মাৰিব নোৱাৰে, মুঠতে আপোনালোকে আমাক এটা গঁৰাল দিবৰ কাৰণে এটা ব্যৱস্থা কৰক। তাৰপিছত তেওঁলোকে ক'লে যে তোমালোকে এখন দৰখাস্ত আমালৈ লিখিব লাগিব। তাৰপিছত আমি এখন দৰখাস্ত লিখিলোঁ। দৰখাস্ত লিখাৰ পিছত তেওঁ ক'লে আপোনালোকে লৈ যাওক, আমি মাইকী মানুহ ক'তনো দিম। তাৰপিছত গৈ পেলাই পিছদিনা আমাক এটা গঁৰাল দিবলৈ সাজু কৰিলে। তাৰপৰা আমাক খবৰ দিলে তোমালোকে গঁৰালটো আমুকতে আছে, আমি দিবগৈ নোৱাৰোঁ, তোমালোকে লৈ যাহি। তাৰপিছত আমি ল'ৰা 3-4জনক বিচাৰ কৰি পেলাই আমি গাড়ী এখন পঠিয়াই গঁৰালটো অনাৰ ব্যৱস্থা কৰিলোঁ। কৰাৰ পিছত আমি গঁৰালটো ধৰিবলৈ কোনো মানুহ নাই। মাইকী মানুহ 4জনী আৰু পুৰুষ 2-3জনে গোট খাই পেলাই আমি গঁৰালটো পাতিবলৈ ল'লোঁ। তাৰপিছতে আমি আকৌ এটা ছাগলী ব্যৱস্থা কৰিলোঁ। ছাগলী ব্যৱস্থা কৰি পেলাই গাঁৱৰ ৰাইজৰ পৰা আমি বিচাৰ কৰিলোঁ যে তোমালোকে কিবা এটা পাৰা যদি দিয়াহঁত আমি বাঘটো ধৰিবলৈ অকণমান হেৰি হ'ম। তাৰপৰা তেওঁলোকে চবেই যি পাৰিছে দিছে আৰু দি পেলাই আমি গঁৰালটো পাতিলোঁ। ছাগলীটো 4 দিন হ'ল আজি লগা।
দুপৰীয়া গধূলি সদায় আমি দুগৰাকী মহিলাই পানী আৰু পাত খোৱাৰ ব্যৱস্থা কৰি থাকোঁ। তাৰপৰা লাষ্টত আজি 4 দিনৰ মূৰত তেওঁ লাগিবলৈ সক্ষম হয়। পোহনীয়া জীৱ জন্তু আমাৰ বহুত খালে। এতিয়ালৈকে আমাৰ 9-10টামান মোৰ নিজৰে গৰু খালে। ছাগলী মানে আমাৰ শেষেই কৰি দিলে আমাৰ এইটো অঞ্চলত। আমি কোনো বন বিভাগৰ পৰা আমি কোনো ক্ষতিপূৰণ পোৱা নাই। আগতে জনোৱা হৈছিলে আৰু এজন ওচৰৰ ব্যক্তি এজনেও মানে কথা পাতি তেওঁ গঁৰালো পাতিছিলে। তেওঁলোকে চাবলৈ আহে গুচি যায় আৰু তেনেকৈ কয় লাগিব আমি আমালৈ খবৰ দিবা নিম এনেকৈ বুলি কয় আৰু আমাক আৰু তেনেকৈ দি পেলাই আমাৰ তেনেকৈ ঠগি আছে আজি অতদিনে আৰু অহা নাই এতিয়ালৈকে অহা নাই। আমি এতিয়া খবৰ 6টা বজাতে আমি দিলোঁ বাঘটো লগাৰ পিছত। তেনেকৈ কৈছে আমি গৈ আছোঁ এতিয়ালৈকে আহি পোৱাহি নাই। কিমান সময় হ'ল বাঘ পিঞ্জাবদ্ধ হোৱা? এতিয়া কিজানি 4:30, 3টা তেনেকুৱাতে লাগিছে মানে।